নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। ৰাজ্যৰ শিক্ষক সমাজৰ কাৰণে এই মুহূৰ্তত আছে এটা গুৰুত্বপূৰ্ণ তথা ডাঙৰ খবৰ। এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ সময়সূচী সলনি কৰা হৈছে। যোৱা বছৰৰ দৰে এই বছৰো প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ সময়সূচীৰ সাল সলনি কৰা হৈছে। এতিয়াৰে পৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নতুন সময়সূচী হ'ব ৰাতিপুৱা ৮ বজাৰ পৰা দুপৰীয়া 12:30 মধ্য ইংৰাজী অথবা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ নতুন সময়সূচী হ'ব ৰাতিপুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে। আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে নতুন সময়সূচী হ'ব ৰাতিপুৱা ৮ বজাৰ পৰা দুপৰীয়া 1:30 অহা ১ জুন ২০২৪ তাৰিখৰ পৰা প্ৰৱৰ্তিত হ'ব এই নতুন নিয়ম। আপোনালোকক পুনৰবাৰ জনাইছোঁ, প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ সময়সূচীৰ সাল সলনি কৰা হৈছে। এতিয়াৰে পৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে প্ৰতিখন বিদ্যালয় আৰম্ভ হ'ব ৰাতিপুৱা ৮ বজাৰ পৰা। এই ঘোষণা কৰা হৈছে যোৰহাট জিলাত। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা যোৰহাট জিলাৰ সকলোবোৰ বিদ্যালয় আৰম্ভ হ'ব ৰাতিপুৱা ৮ বজাৰ পৰা। নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ৰাতিপুৱা ৮ বজাৰ পৰা দুপৰীয়া 12:30 মধ্য ইংৰাজী তথা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ৰাতিপুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে আৰু উচ্চ মাধ্যমিক লগতে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত ৰাতিপুৱা ৮ বজাৰ পৰা দুপৰীয়া 1:30 নতুন সময়সূচী ধাৰ্য কৰা হৈছে। ইতিমধ্যে যোৰহাট জিলাৰ ইন্সপেক্টৰ অফ স্কুলছৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰকাশ কৰা হৈছে আৰু এই নিৰ্দেশনা পত্ৰখন ইয়াতে স্ক্ৰীণত মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে স্ক্ৰীণত আপোনালোকে দেখা পাইছে, এইখন হৈছে যোৰহাট জিলাৰ ইন্সপেক্টৰ অফ স্কুলছৰ ফালৰ পৰা প্ৰকাশ কৰা এখন নিৰ্দেশনা পত্ৰ। আৰু এই নিৰ্দেশনা পত্ৰখনত কোৱা হৈছে যে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ৰ ক্ষেত্ৰত নতুন সময়সূচী ধাৰ্য কৰা হৈছে। আৰু এই সময়সূচী প্ৰৱৰ্তিত হ'ব অহা ১ জুন ২০২৪ তাৰিখৰ পৰা। আৰু সেই অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ৰাতিপুৱা ৮ বজাৰ পৰা দুপৰীয়া 12:30 মধ্য ইংৰাজী তথা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ৰাতিপুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে আৰু লগতে উচ্চ মাধ্যমিক তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত ৰাতিপুৱা ৮ বজাৰ পৰা দুপৰীয়া 1:30 নতুন সময়সূচী ধাৰ্য কৰা হৈছে। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এক অতি গুৰুত্বপূৰ্ণ খবৰ। যোৱা বছৰো ৰাজ্যত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ সময়সূচী বিভিন্ন জিলাত সাল সলনি কৰা হৈছিল আৰু এই বছৰো যোৰহাট জিলাত আজি কিছু সময় পূৰ্বে এনে নিৰ্দেশনা প্ৰকাশ পাইছে। যদিওবা এই নিৰ্দেশনা পত্ৰখন কেৱল মাত্ৰ যোৰহাট জিলাৰ কাৰণেহে প্ৰযোজ্য, কিন্তু আমি আশা কৰিব পাৰোঁ যে অতি সোনকালে অসমৰ আন জিলাসমূহতো এনে নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হ'ব। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এক অতি গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱেই লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলো শিক্ষাগুৰুৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।